হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টো আমি 4 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমাৰ আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যনছৰ পৰা খুবেই গুৰুত্বপূৰ্ণ এইখিনি আমি APSC হওক ADRE বা আছাম পুলিচ এক্সামিনেশ্যনছৰ কাৰণে পাৰ্চপেক্টিভ চাই আছোঁ এই গোটেই লেকচাৰৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ডেইলি ইম্পৰ্টেণ্ট ভিডিঅ'ছৰ কাৰণে আৰু তাৰ লগতে আমি যিমানখিনি লেকচাৰ্ছ প্লেন কৰি থৈ দিছোঁ আছাম পুলিচ হওক ADRE আৰু APSC ৰিলেটেড চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে US কেৰিড আউট অভাৰনাইট ষ্ট্ৰাইক ইন দি ভেনেজুৱেলা তোমালোকে চাগে ফেচবুক ইনষ্টাগ্ৰাম যোনে যোনে ছ'চিয়েল মিডিয়া চাই আছা এই নিউজটো চাগে বহুতখিনি পাইছা ৰিগাৰ্ডিং দি ভেনেজুৱেলা ষ্ট্ৰাইক অফ US এই ষ্ট্ৰাইকটো কিহৰ কাৰণে হৈছে ইয়াৰ ওপৰত মই এটা ডিটেইলড ভিডিঅ' এটা লৈ আহিম ৰাইট বাট ইয়াতে আমি অকল এই ঘটনাটো ডিছকাছ কৰি ল'ম আৰু আমাৰ এক্সামৰ পাৰ্চপেক্টিভৰ পৰা কোনখিনি কি ইম্পৰ্টেণ্ট ঠিক আছে ৰাইট ইয়াৰ পৰা তোমালোকে MCQ কুৱেশ্যন বহুত বিশেষ এক্সপেক্ট নকৰিবা প্ৰাইমেৰিলি ADRE বা আছাম পুলিচ এক্সামিনেশ্যনছত ইয়াতে আমি ডাইৰেক্টলি APSC ৰিলেটেড বা অলপ কনচেপচুৱেলি যেতিয়া আমি ষ্টেটমেণ্ট বেছ কুৱেশ্যন ইয়াৰ পৰা আমি এক্সপেক্ট কৰিব পাৰোঁ যিহেতু ডেইলি কাৰেণ্ট এফেয়াৰ্ছত আমি ঘটনাৱলীবিলাক অলপ বেছি বিতংভাৱে ডিছকাছ কৰোঁ সেইকাৰণে আমি এই গোটেই ষ্টৰি লাইনটো বুজি পাব ট্ৰাই কৰিম বেলেগ এটা ভিডিঅ'ত ঠিক আছে চ' দ্য ইউনাইটেড ষ্টেটছ লঞ্চ দ্য লাৰ্জ স্কেল অভাৰনাইট মিলিটাৰী ষ্ট্ৰাইক অন দি ভেনেজুৱেলা ইয়াতে ৰাতি এটেক কৰিছিলে লাৰ্জ স্কেল মানে বহুতখিনি ইয়াতে জাগা আগুৰি কিনে এটেক কৰা হৈছিলে ভেনেজুৱেলাত এনাউন্স বাই দি ডনাল্ড ট্ৰাম্প অন দি ছ'চিয়েল মিডিয়া এজ ৱেল চ' যিহেতু তেওঁলোকৰ ৰাষ্ট্ৰপতিয়ে এইটো এনাউন্স কৰিছিলে আৰু ট্ৰাম্পে ক্লেইম কৰিছে যে ভেনেজুৱেলাৰ যোনজন প্ৰেছিডেণ্ট নিকোলা মাডুৰো আৰু তেওঁৰ ৱাইফ চিলিয়া ফ্লৰেছ তেওঁলোকে কেপচাৰ কৰিছে বা ধৰা পেলাইছে আৰু তাৰ লগতে এণ্ড ফ্লন আউট অফ দ্য কাণ্ট্ৰি তেওঁলোকক লৈ অহা হৈছে এতিয়া ক'ত লৈ অহা হৈছে তাৰ কোনো ধৰণৰ বিতেং তথ্য এতিয়ালৈকে ট্ৰাম্প প্ৰশাসনক বা USৰ পৰা কোনো ধৰণৰ জনোৱা হোৱা নাই দ্য অপাৰেশ্যন ফলোড দ্য মান্থছ অফ ইণ্টেন্স প্ৰেছাৰ অন দি মডুৰছ গভৰ্ণমেণ্ট চ' কিছুমান ইণ্টাৰনেল কনফ্লিক্ট চলি আছিলে US আৰু ভেনেজুৱেলাৰ গভৰ্ণমেণ্টৰ মাজত চ' সেই কনফ্লিক্টবিলাক ৰিজল্ভ কৰিবৰ কাৰণে এই এটেকটো কৰা হৈছিলে এট লাষ্ট বাই দি US গভৰ্ণমেণ্ট দ্য একশ্যন ড্ৰিউ কম্পেৰিজনছ উইথ দি 1990 US ইনভেশ্যন অফ দি পানামা 1990 চনত যোনটো পানামাত ইনভেজন হৈছিলে ৰাইট ইনভেজন শব্দটোৰ মিনিং হ'ল ইয়াতে বেলেগ এটা জাগাত যেতিয়া এজন বহিৰাগত ইনফিল্ট্ৰেটৰে গৈ ইয়াতে এটেক কৰিব ৰাইট এইটো কেছত আমি কি বুলি ক'ম ইয়াতে USক চাম তো সেই বস্তুটো ইয়াতে ইনভেজন বুলি কোৱা হয় ৰাইট যেনেকৈ মোগলে অসমত ইনভেজন কৰিছিলে ৰাইট চ' উইচ লেড টু দ্য কেপচাৰ অফ দি লিডাৰ মেনুৱেল নৰিয়েগা অ'কে চ' মেনুৱেল নৰিয়েগাৰ ইয়াতে ধৰা পেলাইছিলে পানামাত চ' ইয়াৰ আমি আকৌ আমাৰ এই ঘটনাটোলৈকে ঘূৰি আহোঁ যে US এটৰ্নি জেনেৰেল পাম বন্দিয়ে ক'লে যে মডুৰা আৰু ৱাইফ তেওঁলোকৰ কেপচাৰ কৰাৰ পিছত তেওঁলোকৰ তাতে আছে আৰু তেওঁলোকে আমেৰিকান জাষ্টিচ কিন্তু US কোৰ্ট সেই বস্তুখিনি ইয়াতে ফেচ কৰিব US কোৰ্টৰ যিমানবিলাক নিয়ম নীতি আছে বা ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে তাৰ চাৰ্জেছবিলাক ইয়াতে ফেচ কৰিব তেওঁলোকে গোটেই প্ৰচিডিংছখিনি মডুৰা ৱাজ আৰ্লিয়াৰ ইণ্ডেক্টেড ইন দ্য 2020 অন দি নাৰ্কো টেৰৰিজম কনস্পিৰেচি চাৰ্জেছ হিজ ৱাইফ ইণ্ডিকমেণ্ট ৱাজ নট প্ৰিভিয়াছলি ন'ন চ' আগতেও ইয়াতে চাৰ্জেছ লগাইছিলে মডুৰৰ ওপৰত 2020 চনত নাৰ্কো টেৰৰিজম মানে ড্ৰাগছ ৰিলেটেড আৰু সন্ত্ৰাসবাদ ৰিলেটেড তেওঁৰ ওপৰত ভালেখিনিও চাৰ্জেছ লগোৱা হৈছিলে ঠিক আছে তাৰ লগতে দ্য মডুৰোজ ৱেৰ এবাউটছ ৱাৰ আননোন যিহেতু মডুৰক ক'ত নিয়া হৈছে বা তেওঁলোকৰ প্ৰেছিডেণ্ট তাৰ বিষয়ে ট্ৰাম্প প্ৰশাসনে যিহেতু একো জনোৱা নাই তেওঁলোকৰ যোনজন ভাইচ প্ৰেছিডেণ্ট আছে ডেলচি ৰড্ৰিগুৱেজ was expected to assume power under the Venezuelan law through this though this was unconfirmed okay নিউজ পেপাৰত যোনটো আৰ্টিকেল আছিলে সেইটোত আনকনফাৰ্ম ৰিপৰ্ট এটা আছিলে যে ভেনেজুৱেলাৰ যোনজনী ভাইচ প্ৰেছিডেণ্ট ডেলচি ৰড্ৰিগুৱেজ তেওঁ এতিয়া এজ এ প্ৰেছিডেণ্ট বা ৰাষ্ট্ৰপতি হিচাপত শাসনভাৰ গ্ৰহণ কৰিব আৰু তাৰ লগতে ৰড্ৰিগুৱেজে প্ৰুফ অফ লাইফ ইয়াতে ডিমাণ্ড কৰা হৈছে ভেনেজুৱেলান কৰ্তৃপক্ষৰ ফালৰ পৰা আৰু তাৰ লগতে ট্ৰাম্পে ক'লে যে ট্ৰাম্প ছেড দি অপাৰেশ্যন ৱাজ কণ্ডাক্টেড ইন দি কনজাংশ্যন উইথ দি US ল' এনফৰ্চমেণ্ট এণ্ড চিগনেল দ্য কণ্টিনিউড US ইনভলভমেণ্ট ইন দি ভেনেজুৱেলাছ ফিউচাৰ গভাৰ্নেন্স তোমালোকে এটা বস্তু মন কৰিবা USA যেতিয়া যিকোনো নেচাৰেল ৰিচ'ৰ্চ ৰিচ কাণ্ট্ৰি এখন থাকে বা তেনেকুৱা তেওঁলোকৰ যেতিয়া ভেষ্টেড কিবা ইণ্টাৰেষ্ট থাকে তেতিয়া তেওঁলোকে ইনভলভমেণ্ট বা ইনভেজন কৰা আমি দেখা পাওঁ ৰাইট ইন দি ৱৰ্ল্ড পলিটিক্স যেতিয়া আমি ৱৰ্ল্ড পলিটিক্স হওক বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত যেতিয়া আমি কথা কওঁ তেতিয়া দ্য ভেষ্টেড ইণ্টাৰেষ্ট অফ ইচ এণ্ড এভৰি ওৱান অফ কাণ্ট্ৰি ভেষ্টেড ইণ্টাৰেষ্ট মানে তেওঁলোকৰ নিহিত যিখিনি স্বাৰ্থ থাকে সেইখিনি সকলোতকৈ ওপৰত হয় সেইকাৰণে ৱৰ্ল্ড পলিটিক্সত সকলো বস্তু ইয়াতে লেজিটিমাইজ হয় যেনেকৈ USA এতিয়া ভেনেজুৱেলাত এটেক কৰা আৰু আগতে ইৰাণৰ ওপৰত যেনেকুৱা এটেক কৰা হৈছিলে
ঠিক আছে চ' ভেনেজুৱেলান অফিচিয়েলছ ইয়াতে ডিছক্ৰাইব কৰিলে ইট ইজ এ কিডনেপিং অফ দি প্ৰেজিডেণ্ট এণ্ড দি ফাৰ্ষ্ট লেডি ফ্ৰম এ মিলিটাৰী ইনষ্টলেশ্যন কিডনেপ কৰা কাইণ্ড অফ এটা চিটুৱেশ্যন আমি ইয়াতে দেখা পালোঁ ঠিক আছে আৰু তাৰপিছত ইয়াতে গোটেই ষ্ট্ৰাইকটো প্ৰায় 30 মিনিটলৈকে চলিলে আৰু প্ৰায় 7টা এক্সপ্ল'শ্যন ইয়াতে ডাঙৰকৈ সকলোৱে শুনিলে আৰু তাৰ লগতে দেয়াৰ ৱাজ ন' ইমিডিয়েট কনফাৰ্মেশ্যন অফ দি কেজুৱেলিটিজ এণ্ড ফাৰ্ডাৰ মিলিটাৰী একশ্যন উইড ফ'ল' এজ ৱেল ৰাইট কেজুৱেলিটিজ মানে কিমানজন মৰিলে কিমানজন ঢুকালে তাৰ কোনো ধৰণৰ এতিয়ালৈকে হিচাপ পাতি আহি পোৱা নাই হোৱাইট হাউচেও এতিয়ালৈকে ডিছকছ কৰা নাই যে মডুৰো আৰু ৱাইফ তেওঁলোকৰ ক'ত আছে আৰু তাৰ লগতে মডুৰো লাষ্ট ইয়াতে দেখা পাইছিলে চাইনিজ অফিচিয়েল ইয়াতে মিট কৰা কাৰাকাছত তাৰ কাৰণে এই এটেকখিনি বহুত চুইফলি বা ইনষ্টেণ্ট কৰা হ'ল ৰাইট চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2 সেইটো হৈছে টি এছ'চিয়েশ্যন অফ ইণ্ডিয়া ৰিস্কিং ইন টি গাৰ্ডেন লেণ্ড ট্ৰান্সফাৰ তোমালোকে চাগে জানা এই বছৰ বিধেয়ক এখন পাছ কৰা হৈছে যাৰ আণ্ডাৰত নেকি আমাৰ যিমানখিনি টি ৱৰ্কাৰ্ছসকল আছে ৰাইট বা চাহ জনগোষ্ঠীৰ যিমানখিনি মানুহ আছে তেওঁলোকৰ তাত যিবিলাকৰ তাত নেকি মাটি পট্টা নাই তেওঁলোকক মাটি পট্টা প্ৰদান কৰা হ'ব সেই বিধেয়কখনৰ আণ্ডাৰত চ' তাৰ বিষয়ে ইয়াতে কিছুমান কণ্ডিশ্যনছ কিছুমান দাঙি ধৰিছে যিখিনি নেকি তেওঁলোকে ভাবে টি এছ'চিয়েশ্যন অফ ইণ্ডিয়াই যে কিছুমান প্ৰব্লেমেটিক চিটুৱেশ্যন ইয়াতে আছে বুলি চ' ইয়াতে টি এছ'চিয়েশ্যন প্ৰেছিডেণ্ট সন্দীপ সিংহানিয়ে ক'লে যে মষ্ট টি গাৰ্ডেন লেণ্ড ইজ মৰ্টগেজ এট দি বেংক কোলেট্ৰেল চ' যিমানবিলাক চাহ বাগিচাৰ মাটি গালি আছে সকলোখিনি ইয়াতে বেছিখিনিয়ে মৰ্টগেজ দি কিনে লোন লোৱা আছে এণ্ড এনি ট্ৰান্সফাৰ উড ক্ৰিয়েট ছিৰিয়াছ ফাইনেন্সিয়েল এণ্ড লিগেল কমপ্লিকেশ্যনছ তেওঁলোকে ক'লে আৰু তাৰ লগতে ৰেফাৰিং টু প্লেনছ বাই আছাম এণ্ড ৱেষ্ট বেংগল গভৰ্ণমেণ্টছ টু প্ৰভাইড লেণ্ড পাট্টাছ টু দি টি গাৰ্ডেন দ্য টি এছ'চিয়েশ্যন অফ ইণ্ডিয়া আৰ্জ both states to address the industry concern before the implementation তেওঁলোকে ক'লে যে অসম আৰু ৱেষ্ট বেংগল মানে পশ্চিমবংগৰ চৰকাৰে যিহেতু চাহ শ্ৰমিকসকলক মাটি পট্টা প্ৰদান কৰাত অগ্ৰণী ভূমিকা লৈ আছে তেওঁলোকে ক'লে যে ইণ্ডাষ্ট্ৰীৰ যিখিনি কণ্ডিশ্যনছ আছে সেইখিনি আগত চোৱাটো উচিত সেইখিনি গুৰুত্বপূৰ্ণ কথা ইয়াতে উল্লেখ কৰিলে Under the Plantations Labour Act of 1951, now part of the Central Labour Code, management must provide the housing and the amenities. এই বিধেয়কখনৰ আণ্ডাৰত যে প্লেণ্টেশ্যন লেবাৰ এক্ট 1951 তাৰ আণ্ডাৰত যিমানখিনি হাউজিং হওক ঘৰ হওক বা সুবিধা যিমানখিনি হয় সেইখিনি প্লেণ্ট বা সেই বাগিচাৰ কৰ্তৃপক্ষই ইয়াতে প্ৰভাইড কৰে মেনেজমেণ্টে তাৰ লগতে ষ্টেট লেভেল লেণ্ড ডিষ্ট্ৰিবিউশ্যন ডাজ নট এজ অফ দি মেনেজমেণ্টছ অফ দিজ ৰেছপনচিবিলিটিজ আনলেছ ল ইজ এমেণ্ডেড অ'কে এই গোটেই বিধেয়কখনতো সংশোধনী আনিব লাগিব বুলি এই টি এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ এই মিটিংখনক কোৱা হ'ল ৰাইট আৰু তাৰ লগতে এপিল কৰিলে আছাম আৰু ৱেষ্ট বেংগল গভৰ্ণমেণ্টক যে যিমানখিনি ইছ্যুজ আছে সেইখিনি ৰিজল্ভ কৰাৰ লগতে আৰু ৰেপিড ইনক্ৰিজ ইন দি প্ৰডাকশ্যন কষ্ট মানে কি চাহ বনাওঁতে যিমানখিনি টকা পইচা ইয়াতে বিনিয়োগ কৰিব লাগে তাৰ যিহেতু চাহিদা বাঢ়ি গৈ আছে টকা পইচাৰ পৰিমাণটো তাৰ কাৰণে কি হৈছে ইয়াতে ইনকাম বা চাহ বাগিচাবিলাকৰ ভালেখিনিও কমি অহা দেখা পোৱা গৈছে অ'কে তাৰপিছতে টপিক নম্বৰ 3 এইটো হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ টু আপগ্ৰেড দি তেজপুৰ এয়াৰবেছ টু বুষ্ট ইষ্টাৰ্ণ ডিফেন্স কেপাবিলিটিজ চ' তেজপুৰ এয়াৰবেছ যোনখন আছে বা এয়াৰপৰ্ট যোনখন আছে তাতে বেচিকেলি আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ এয়াৰবেছখন চ' তাতে কিছুমান ডিফেন্স আপগ্ৰেডেশ্যন কৰা হ'ব তাৰ বিষয়ে এই নিউজটো ওলাই আহিছে ত' তোমালোকক ডাইৰেক্টলি এৰি সুধিব পাৰে যে ৰিচেণ্টলি আমাৰ কোনখন এয়াৰবেছ এডভান্সড কৰা হৈছে বা এডভান্স ডেভেলপমেণ্ট তাতে কৰা হৈছে বুলি ৰিগাৰ্ডিং দি ইষ্টাৰ্ণ ডিফেন্স কেপাবিলিটিজ চ' সেনেকৈ যদি তোমালোকৰ কুৱেশ্যন আহে তোমালোকে তেজপুৰ এয়াৰবেছ তাতে মাৰ্ক কৰিবা ৰাইট চ' চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইয়াতে একুইজিশ্যন প্ৰায় 382.82 একৰ্ছ অফ লেণ্ড মাটিকালিৰ বোকাজান ভিলেজ ইন দি শোণিতপুৰ ডিষ্ট্ৰিক্ট চ' বোকাজান গাঁৱৰ পৰা ইমানখিনি মাটি ইয়াতে লোৱা হ'ব শোণিতপুৰ জিলাৰ তাতে তেজপুৰ এয়াৰফ'ৰ্চ ষ্টেচনখন ইয়াতে বঢ়াব পাৰি তাক এক্সপাণ্ড কৰিব পাৰি ডাঙৰ The land will be used for the infrastructure development, induction of advanced weapon systems, and deployment of the strategic assets in the 11 Wing Tezpur. Okay? So, যাতে কি কৰিব পাৰি তাতে আমি আন্তঃগাঁথনি বনাব পাৰোঁ এডভান্স ৱেপন ছিষ্টেমবিলাক যাতে তাতে আনিব পাৰোঁ তাৰ কাৰণে এই গোটেই বস্তুখিনি কৰা হৈছে তাৰ লগতে এইটো এটা পটেঞ্চিয়েল বা এটা আমাৰ পটেঞ্চিয়েল থকা জেগা য'ত নেকি S-400 ট্ৰাইম্ফ এয়াৰ ডিফেন্স ছিষ্টেম ইয়াতে লগোৱা হ'ব এই S-400 ট্ৰাইম্ফ ডিফেন্স ছিষ্টেমৰ বিষয়ে মই এটা বেলেগ লেকচাৰত তোমালোকক বুজাই দিম ঠিক আছে S-400 ট্ৰাইম্ফ মিছাইল ছিষ্টেম এটা কি হয় এটা এয়াৰ ডিফেন্স ছিষ্টেম হয় য'ত নেকি এনেকুৱাকৈ প্লেচ কৰা হয় মিছাইল যদি দূৰৰ পৰা আহে ই ফায়াৰ কৰি কিনে এইটো আধাতে নষ্ট কৰি দিয়ে ঠিক আছে এইটো সুদৰ্শন চক্ৰ বুলিও কোৱা হয় তাৰ লগতে তেজপুৰ যোনটো এৰিয়েল ডিষ্টেঞ্চ মানে আকাশ মাৰ্গে যিমানখিনি ইয়াতে দূৰত্ব চাবুৱা এয়াৰবেছৰ পৰা প্ৰায় 250 কিলোমিটাৰ
যোনটোৰ কাৰণে নেকি এটা এফেক্টিভ কভাৰেজ ইয়াতে প্ৰদান কৰে ইষ্টাৰ্ণ ৰিজনছত, মানে পূৰ্বৰ যিমানখিনি পূব ফালৰ যিমানখিনি ৰিজনছ আছে। অ'কে, তাৰ লগতে ইণ্ডিয়া ইজ ইন টক উইথ ৰাছিয়া ফৰ এডিশ্যনেল মিছাইলছ ৱাইল দি DRDO has successfully completed the user trials of the আকাশ NG। চ' ৰাছিয়াৰ লগত আৰু কথা বতৰা চলি আছে যাতে ফাৰ্ডাৰ মিছাইল ডিফেন্স ছিষ্টেমবিলাক আহিব পাৰে, আৰু তাৰ লগতে DRDOয়ে আকাশ NG যোনটো আমাৰ এয়াৰ ডিফেন্স ছিষ্টেম আছে সেইটো ইয়াতে ডেভেলপ কৰি উলিয়াইছে। আৰু গোটেই তেজপুৰ এয়াৰবেছটো ইয়াতে 1942 চনত ৱৰ্ল্ড ৱাৰ টুত ব্ৰিটিছে স্থাপন কৰিছিলে, আৰু ফুল ফ্লেজেড এয়াৰ ফ'ৰ্চৰ কাৰণে ইয়াতে বনোৱা গৈছিলে প্ৰায় 1959 চনত। চ' এইখিনি তোমালোকক ষ্টেটমেণ্ট বেছড কুৱেশ্যনত সুধিব পাৰে, ঠিক আছে। চ' তাৰপিছত আহে এটা কাইণ্ড অফ ডিছকাশ্যন অৰিয়েণ্টেড টপিক। এইটোৰ পৰা তোমালোকে MCQ এক্সপেক্ট নকৰিবা, ঠিক আছে। হোৱাট ইজ গিগ ৱৰ্কিং বা হোৱাট ইজ গিগ ইকনমি, তাৰে ওপৰত তোমালোকে MCQ চাব পাৰা। বাট এইটো কাইণ্ড অফ কি হয়, যেতিয়া আমি ক্ৰিটিকেলি এনালাইজ বুলি কিছুমান কুৱেশ্যন আহে, ৰাইট, ক'ত আহে আমাৰ APSC মেইনছত, তেতিয়া তোমালোকে এই কুৱেশ্যন ইয়াৰে কিছুমান আইডিয়াবিলাক তাতে কোড কৰিব পাৰিবা, বা কোনো ধৰণৰ ইয়াতে ডাইৰেক্ট কণ্টেণ্ট তুমি ইয়াৰ পৰা পাই যাবা, ঠিক আছে। চ' ৰিচেণ্টলি আমি কি দেখা পাইছোঁ যে আমাৰ যোনটো লেবাৰ কোড 4খন অনা হৈছে, ৰাইট। চ' সেই লেবাৰ কোডৰ কাৰণে কি হৈছে যে মানুহবিলাকে কৈ আছে যে গিগ ৱৰ্কিং বা এই ডেলিভাৰী বয় বা তেনেকুৱা যিমানখিনি ৱৰ্কাৰ্ছসকল আছে তেওঁলোকক ছ'চিয়েল ছিকিউৰিটি দিয়া নহয়, ৰাইট। আৰু সেই মডেলটো আমি গুচাই কিনে বেলেগ এটা মডেল অনাটো উচিত। এতিয়া ইয়াতে দীপেন্দৰ গোয়েল যোনজন আছে, তেওঁ ইটাৰনেল বুলি যোনটো গ্ৰুপ আছে সেইটোৰ ফাউণ্ডাৰ হয়। ইটাৰনেলে ইয়াতে কোনটো কোম্পানী অ'ন কৰে, জমেট' আৰু ব্লিংকিট। চ' তেওঁ কিছুমান ইয়াতে কথা কৈছে ৰিগাৰ্ডিং দি গিগ ইকনমি, তাৰ বিষয়ে অলপ আমি ইয়াতে চাই লওঁ, ৰাইট। চ' ইটাৰনেলৰ ফাউণ্ডাৰ ইয়াতে CEO দীপেন্দৰ গোয়েলে ক'লে যে গিগ ৱৰ্ক মডেল ডাজ নট প্ৰেছাৰ দি ডেলিভাৰী পাৰ্টনাৰ্ছ এণ্ড অফাৰ্ছ ফ্লেক্সিবল শ্বেডিউলছ এণ্ড দি ৱেলফেয়াৰ বেনিফিটছ, ৰাইট। এই গোটেই বস্তুটোত কোৱা হৈছে যে গিগ ৱৰ্কিং যোনটো মডেল আছে, ৰাইট, গিগ ৱৰ্কাৰ মানে আমি কি বুজোঁ, যিমানখিনি ডেলিভাৰী বয়জ পাতি আছে বা ইনষ্টেণ্ট যিখিনি ছাৰ্ভিচ প্ৰভাইড কৰে, তাৰ লগতে যিমানখিনিৰ লগত ইয়াতে কোনো ধৰণৰ ৰেগুলাৰ এমপ্লয়মেণ্ট জড়িত হৈ থকা নাই, ৰাইট। যে লেট ছাপ'ছে মোৰ ঘৰত পাইপ বেয়া হ'ল, মই প্লাম্বাৰ এজনক মাতিলোঁ, প্লাম্বাৰ আহিলে, মই তাক পইচা দিলোঁ, কামটো কৰি গুচি গ'ল, ৰাইট। সেই বস্তুটোকে আমি গিগ ৱৰ্কিং বুলি কওঁ, যে কাম কৰিলে পইচা ল'লে, ডেটছ ইট। কোনো ধৰণৰ পেঞ্চনছ পাতিৰ কথা নাই, কোনো ধৰণৰ ৰেগুলাৰ চেলাৰী তাতে কথা নাই। চ' সেই বস্তুটোকে আমি নৰ্মেল ভাষাত গিগ ৱৰ্কিং বুলি কওঁ, অ'কে, ৰাইট। চ' এওঁ ক'লে যে গিগ ৱৰ্কিং এটা ফ্লেক্সিবল কাম কৰিব পৰা এটা পদ্ধতি, আৰু যাৰ কাৰণে নেকি মানুহৰ ৱেলফেয়াৰো হৈ আছে, ৰাইট। ফ্লেক্সিবল শ্বেডিউলছতো মানুহে কাম কৰিব পৰা হৈ আছে। তাৰ লগতে তেওঁ ক'লে হিজ ৰিমাৰ্কছ কাম এমিড দি প্ৰটেষ্ট বাই দি গিগ ৱৰ্কাৰ্ছ ইউনিয়ন ডিমাণ্ডিং দি বেটাৰ পে আউটছ এণ্ড ৱৰ্কিং কণ্ডিশ্যনছ, ৰাইট। চ' গিগ ৱৰ্কাৰ কিছুমান ইয়াতে ইউনিয়ন বনোৱা হৈছে, য'তে তেওঁলোকে নেকি কৈ আছে আমাক ভাল দৰমহা পাতি লাগে আৰু ভাল বেটাৰ ৱৰ্কিং কণ্ডিশ্যনছৰ তেওঁলোকে ডিমাণ্ড কৰি আছে। তোমালোকে এটা বস্তু মন কৰিবা, ব্লিংকিট বা ইনষ্টামাৰ্ট, যোনে যোনে গুৱাহাটীত থাকা তোমালোকে জানা যে ব্লিংকিট আৰু ইনষ্টামাৰ্টত বহুত ইনষ্টেণ্ট ইয়াতে বস্তুবিলাক প্ৰভাইড কৰা হয়, আনলাইক দি ফ্লিপকাৰ্ট দি এমেজন, ৰাইট। তেওঁলোকৰ বেলেগ বেলেগ কিবা এটা উইং আছে, বাট ইয়াতে আমি 10-15 মিনিট বা আধা ঘণ্টাৰ ভিতৰতে বস্তুখিনি পাই যাওঁ, ৰাইট। যাৰ কাৰণে কি হৈছে, ট্ৰেফিকত কেতিয়াবা দেৰি হৈ যায় আৰু বহুতখিনি প্ৰেছাৰ ডেলিভাৰী বয়ৰ ওপৰতো থাকে। চ' তাৰ ওপৰত ইয়াতে কুৱেশ্যনছ কৰা হৈছিলে, যাৰ বিষয়ে অলপ আমি ইয়াতে চাই ল'ম। চ' 2025ত জমেট' আৰু ব্লিংকিটে প্ৰায় 100 কোটি টকা ইয়াতে ইঞ্চুৰেঞ্চ কভাৰেজ দিছে ডেলিভাৰী পাৰ্টনাৰ্ছক, তেওঁ ক'লে। আৰু তাৰ লগতে এভাৰেজ আৰ্নিং হৈছে জমেট' ৱৰ্কাৰত প্ৰায় 92 টকাৰ পৰাই প্ৰায় 102 টকালৈ বৃদ্ধি কৰা হৈছে প্ৰতি ঘণ্টাত এজন ডেলিভাৰী পাৰ্টনাৰৰ ইয়াতে চেলাৰী। তাৰ লগতে তেওঁ ক'লে যে 10 মিনিট ডেলিভাৰী প্ৰমিছ ডাজ নট ফ'ৰ্চ ৰাইডাৰ্ছ টু ৰাছ অৰ কম্প্ৰমাইজ দেয়াৰ ছেফটি। যে 10 মিনিট যোনটো ডেলিভাৰী এটা প্ৰমিছ কৰা হয় ইনষ্টামাৰ্ট বা জমেট'য়ে হওক বা ইয়াতে আমাৰ ব্লিংকিটত, চ' সেই বস্তুটো ইয়াতে তেওঁলোকৰ ছেফটি, তেওঁলোকৰ সুৰক্ষা ইয়াতে কম্প্ৰমাইজ নকৰে বুলি কৈছে। আৰু তেওঁ ক'লে যে ৰিচিভ মিক্সড ৰিয়েকশ্যন অন দি ছ'চিয়েল মিডিয়া উইথ মেনি এলিগেশ্যনছ ডেট টাইট দি ডেলিভাৰী টাইমলাইনছ এনকাৰেজিং দ্য ৰেছ ড্ৰাইভিং। চ' আমি কেতিয়াবা ছ'চিয়েল মিডিয়াত দেখা পাওঁ যে সেই 10 মিনিটত ডেলিভাৰী কৰিব লাগে কাৰণে কেতিয়াবা আমি ৰাছ দেখা পাওঁ, ৰাইট। ৰেছ ড্ৰাইভিং কৰে বাৰু বেয়াকৈ চলাই কিনে গুচি যায়, অ'কে, বিকজ তেওঁলোকৰ তাত এটা টাৰ্গেট থাকে যে 10 মিনিটৰ ভিতৰত মই পাবই লাগিবগৈ। লগতে ক'লে যে গিগ এণ্ড প্লেটফৰ্ম ছাৰ্ভিচেছ ৱৰ্কাৰ্ছ ইউনিয়ন, যোনটো নেকি ইউনিয়ন এটা ফৰ্ম কৰিছে, তেওঁলোকে গভৰ্ণমেণ্টক ক'লে টু ডিছকণ্টিনিউ দি 10 to 20 মিনিট ডেলিভাৰী মেণ্ডেটছ টু ইনচিয়ৰ দি ৱৰ্কাৰ ছেফটি এজ ৱেল, ৰাইট। চ' 10-20 মিনিটৰ ডেলিভাৰীৰ কাৰণে যোনটো এটা হেপ হাজাৰ্ড কাইণ্ড অফ চিটুৱেশ্যন হয়, তাৰ কাৰণে এইটো কোৱা হ'ল। তাৰ লগতে গোয়েল
ক'লে যে লেছ ৰেগুলেশ্যন অফ দি গিগ ইকনমি ছেইং ইট উইড হেল্প ব্ৰিং মোৰ ৱৰ্কাৰ্ছ ইন টু দি অৰ্গেনাইজ ছেক্টৰ চ' বেছি টাইট ৰুলছ যদি আমি ইয়াতে নাথাকোঁ বা নাৰাখোঁ তেতিয়াহ'লে বেছি মানুহ ইয়াতে কাম কৰিবলৈ আহিব বুলি এওঁ ক'লে লগতে ক'লে যে ডেলিভাৰী পাৰ্টনাৰ্ছ আৰ নট অভাৰৱৰ্ক নাথিং ইন দ্য 2025 এন এভাৰেজ পাৰ্টনাৰ ৱৰ্কছ 38 days in the year and 7 hours per working day right so average working দিন হ'ল এজন ডেলিভাৰী পাৰ্টনাৰ্ছৰ 38 দিন এক বছৰ তেওঁলোকে কাম কৰে আৰু 7 ঘণ্টা প্ৰতিদিনে এওঁ যোনটো ডেটা ইয়াতে কোড কৰিছে অ'কে ৰাইট আৰু তাৰ লগতে প্ৰায় 2.3% ইয়াতে ডেলিভাৰী পাৰ্টনাৰ্ছ ইয়াতে ফ্লেক্সিবল টাইমত কাম কৰে অ'কে প্ৰায় 250 দিন ইয়াতে কাম কৰে আৰু তাৰ লগতে হি অপ'জ দি ফুল টাইম এমপ্লয়ী বেনিফিটছ লাইক দি PF অৰ গেৰেণ্টিড চেলাৰিজ ফৰ দি গিগ ৰোলছ ছেইং ডেট দে ডু নট এলাইন উইথ দি মডেল ৰাইট চ' এই গোটেই গিগ ৱৰ্কাৰসকলক কোনো ধৰণৰ পেঞ্চন বেনিফিটছ বা চেলাৰী গেৰেণ্টি কৰা নহয় ৰাইট এই গোটেই মডেলটোত সেইখিনি বস্তু নাহে বুলি কোৱা হৈছে আৰু তাৰ লগতে গোয়েলে ক'লে যে 10 ঘণ্টা ৱৰ্কিং আৱাৰ 26 দিন যদি এক মাহত কাম কৰোঁ চ' এক মাহত এটা ডেলিভাৰী পাৰ্টনাৰে প্ৰায় 26,500 টকা ইয়াতে ইনকাম কৰিব পাৰে প্ৰায় নেট চেলাৰী 21,000 টকা ইনকাম তেওঁৰ কৰাৰ এটা পটেঞ্চিয়েল থাকে অ'কে যিহেতু নৱেম্বৰ মাহত ইয়াতে লেবাৰ কোডছ অনা হৈছিলে চ' তাৰ কাৰণে এইখিনি গোটেই চিটুৱেশ্যনখিনি ইয়াতে ডিছকাশ্যন কৰা হ'ল ঠিক আছে ৰাইট চ' বাকীখিনি তোমালোকে মই PDF-টো দি দিম চাই ল'বা চ' সদায় আমি এটা মমেণ্টছ ইয়াতে কেপচাৰ কৰিব ট্ৰাই কৰোঁ আমাৰ নিউজ পেপাৰ আৰ্টিকলছৰ পৰা চ' এইটো এটা মমেণ্টছ মই ইয়াতে দিছোঁ যে CM আমাৰ অনাৰেবল হিমন্ত বিশ্ব ছাৰে ইয়াতে চেকছ ডনেট কৰিছে কিহৰ আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি অ'কে চ' মহিলা উদ্যমিতা আঁচনিত কিমান টকা দিয়া হ'ব প্ৰায় 10,000 টকা দিয়া হ'ব আৰু তেওঁলোকে যাতে নিজৰ কিবা উদ্যম এটা আৰম্ভ কৰিব পাৰে ৰাইট যাতে তাৰ পৰা কি হয় আমাৰ ইনকাম পাতি হয় আৰু ইকনমিক যোনটো ডেভেলপমেণ্ট প্ৰাইমাৰীলি উইমেনৰ সেইখিনি যাতে হ'ব পাৰে ৰাইট চ' তোমালোকে এটা ফিলচফিকেল এংগেলৰ পৰা এইখিনি চাবা যাতে এথিক্সত এই বস্তুবিলাক তোমালোকে মেইনছত কোড কৰিব পাৰা আৰু তাৰ লগতে ADI-ত যেতিয়া আমি এনেকুৱা কুৱেশ্যন যেতিয়া চাম স্কিমৰ ওপৰত কুৱেশ্যন আহে ভালে কেইটাও লাষ্ট ইয়েৰো আহিছিলে চ' সেইবিলাক কুৱেশ্যন যাতে তোমালোকে এই পিক্টৰিয়েল মেমৰি থ্ৰু দি কৰিব পাৰা ঠিক আছে চ' আজি ক্লাছটোত ইমানখিনি আছিলে আশা কৰোঁ তোমালোকৰ লেকচাৰটো চাই ভাল লাগিল যদি ভাল লাগিল তোমালোকে আমাৰ ভিডিঅ'টো লাইক কৰিব পাৰা ৰাইট লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং আছাম পুলিচ ADRE APSC ৰিলেটেড ভিডিঅ'ছৰ কাৰণে লগতে অসম গভৰ্ণমেণ্টৰ ডিফাৰেণ্ট আদাৰ ভিডিঅ'ছৰ কাৰণে তোমালোকে এই লেকচাৰটোৰ PDF-খিনিৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা তাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে এই QR কোডটো স্কেন কৰিলেও তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল পাই যাবা আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ ভাল লাগিল থেংক ইউ এভৰিৱান